চাওক ঢকুৱাখানা এই নাৰকীয় হত্যাকাণ্ডটো হোৱাৰ আজি এমাহ 4 দিনত ভৰি দিলে আৰু এই এমাহ 4 দিনৰ প্ৰায় 26টা দিন তদন্ত কৰি থাকিলে লখিমপুৰ আৰক্ষীয়ে আৰু সেই 26 দিনত লখিমপুৰ আৰক্ষীয়ে জাহাংগীৰ হুছেইনৰ কটা মূৰ ক'ত লৈ গ'ল সুনীল গগৈয়ে তাৰ কোনো ধৰণৰ সম্ভেদ দিব নোৱাৰিলে আৰু তাৰ পাছত দেখিবলৈ পোৱা গ'ল যে হত্যাকাণ্ড সংঘটিত হ'ল কিন্তু সুনীল গগৈ ক'ত কেনেধৰণে পলাতক অৱস্থাত আছে তাৰো কোনো ধৰণৰ সম্ভেদ পোৱা নহ'ল অৰ্থাৎ লখিমপুৰ আৰক্ষীয়ে অধীক্ষক অপৰ্ণা নটৰাজনৰ নেতৃত্বত যি এটা SIT দল গঠন কৰা হৈছিল আৰু যি ধৰণে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছিল এই তদন্ত প্ৰক্ৰিয়াত তেওঁলোক চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ পাছত DGPয়ে এই তদন্ত CID অৰ্পণ কৰা পৰিলক্ষিত হ'ল CIDয়ে আজি 5 দিন ধৰি ঢকুৱাখানাত বাহৰ পাতি তেওঁলোকে এই ঘটনাটোৰ তদন্ত কৰি থকা পৰিলক্ষিত হৈছে বিভিন্ন দিশত তেওঁলোকে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল তেওঁলোকে ইতিমধ্যে সুনীল গগৈ লগত যিবিলাক কথোপকথনৰ ভিডিঅ' বা যেনেধৰণৰ টেলিফোনিক বাৰ্তালাপ ভাইৰেল হৈছিল সেইবিলাকো তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰা পৰিলক্ষিত হৈছে ইয়াৰ উপৰিও বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱা বাতৰি ক্লিপিংছ তেওঁলোকে লোৱা পৰিলক্ষিত হৈছে এইবিলাক তেওঁলোকে চোৱা চিতা কৰিছে তদুপৰি তদন্তকাৰী যিগৰাকী বিষয়া ঢকুৱাখানা থানাৰ তেওঁলোকতো কিছু আলোচনা বিলোচনাত মিলিত হ'ল SDPOৰ লগত আলোচনা কৰা পৰিলক্ষিত হ'ল এই বিগত 4টা দিন তেওঁলোকে কেৱল নথিপত্ৰ সংগ্ৰহ এইবিলাক কামতে তেওঁলোক ব্যস্ত আছিল আৰু কালি দিনটোত আমি লক্ষ্য কৰিলোঁ সুনীল গগৈ ঘৰত বিয়লি 5:30 মান বজাত তেওঁলোক উপস্থিত হৈ য'ত ঘটনা সংঘটিত হৈছিল সেই চুমনিবাৰী লগতে তাৰ কেউফাকে থকা পথাৰ কেইখন তেওঁলোকে কিছু পৰিমাণে পৰ্যবেক্ষণ কৰে ওচৰ চুবুৰীয়া লোকৰ লগত তেওঁলোকে বাৰ্তালাপ কৰা পৰিলক্ষিত হৈছে 2-4জন মানুহক তেওঁলোকে কেতবোৰ কথা সোধা মেলা কৰা পৰিলক্ষিত হৈছে ইয়াৰ উপৰি বিশেষকৈ সুনীল গগৈ পুত্ৰ আৰু পত্নীক তেওঁলোকে সোধপোছ আৰম্ভ কৰিছে সুনীল গগৈ যিখিনি বেংকৰ ডকুমেণ্টছ আছিল অন্যান্য যিবিলাক আনুষংগিক নথিপত্ৰ আছে যিহেতু এটা লখিমপুৰ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যম যোগে কৈছিল সংবাদমেলত যে সুনীল গগৈয়ে কেৱল বেংকৰ পৰা টকা পাবৰ বাবে বা বীমাৰ টকা লাভ কৰিবৰ বাবে জাহাংগীৰ হুছেইনক হত্যা কৰি নিজক হত্যা কৰা একোটা নাটক তৈয়াৰ কৰা বুলি তেওঁ উল্লেখ কৰিছিল গতিকে সেই ঘটনাটোৰ সন্দৰ্ভত কেনেধৰণৰ তেওঁ বীমাৰ কাগজ পত্ৰ আছে বা আৰক্ষীয়ে লাভ কৰা বীমাৰ কাগজ পত্ৰৰ সৈতে আৰু অন্যান্য কিবা আনুষংগিক নথিপত্ৰ তেওঁৰ ঘৰত আছে নেকি এই কথাবিলাকত CID দলটোৱে চোৱা চিতা কৰা পৰিলক্ষিত হৈছে আজিও তেওঁলোকে ঢকুৱাখানাত তেওঁলোকে বিশেষভাৱে তেওঁলোকে এই গোটেই ঘটনাটোক লৈ তেওঁলোকে তদন্ত অব্যাহত ৰাখিব দেখিবলৈ পোৱা গৈছে 5টা দিন হৈছে তেওঁলোকে তদন্ত কৰি আছে কিন্তু এতিয়ালৈকে সেই হত্যাকাৰী কেনি গ'ল কি কথা তাৰ কোনো ধৰণৰ ৱাধি দিবলৈ সক্ষম হোৱা নাই নৰমুণ্ড অৰ্থাৎ জাহাংগীৰৰ মুণ্ডটো কাটি সুনীল গগৈ কলৈ লৈ গ'ল আৰক্ষীয়ে যিহেতু নিশ্চিত কৰিছে যে সুনীল গগৈ হত্যাকাণ্ড কৰিছে আৰু ইয়াৰ লগত কেতবোৰ কথা জড়িত হৈ আছে যে সুনীল গগৈ অকলে হত্যাকাণ্ডটো কৰিলে নে লগত আৰু কোনোবা মানুহ জড়িত হৈ আছে সেইবিলাক দিশ হয়তো CIDয়ে চাব আৰু CID আৰু এটা বিষয়ৰ ওপৰত গুৰুত্ব দিছে যিহেতু মৃতদেহটো 80% জ্বলি গৈছিল মুণ্ডটো তাত নাছিল কেনেধৰণৰ কেমিকেল ব্যৱহাৰ কৰি সেই মৃতদেহটো জ্বলোৱা হৈছিল তাৰো ফৰেনচিক ৰিপৰ্ট আহিবলৈ কেইবাটাও ৰিপৰ্ট আহিবলৈ বাকী আছে সেই ৰিপৰ্টৰ প্ৰতি CIDয়ে অপেক্ষা কৰা পৰিলক্ষিত হৈছে আৰু আৰক্ষীয়ে যিখিনি প্ৰাথমিক তদন্ত লখিমপুৰত আৰম্ভ কৰিছিল সেই তদন্তকে হাতে হাত ধৰি CID দলটো আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে তেওঁলোকে কিমান দূৰ সফল হয় তাক লৈ ৰাইজৰ মনত সন্দেহ আছে কিন্তু কথাটো হ'ল সুনীল গগৈ পৰিয়ালৰ তেওঁ পত্নী পুষ্পা গগৈ হওক বা পুত্ৰ সৌৰভ গগৈ তেওঁলোকে আশা প্ৰকাশ কৰিছে যে CID দলে তেওঁলোকৰ পৰা যিবিলাক কথা জানিব খুজিছে সেইখিনিও উত্তৰ তেওঁলোকে যথোচিতভাৱে প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰ উপৰি তেওঁলোকে এটা কথা কৈছে যে আমি আপোনালোকৰ ওপৰত ভৰসা ৰাখিছোঁ আমাক ন্যায় দিয়ক আৰু CID দলটোৱে বোলে তেওঁলোকক আশ্বাস প্ৰদান কৰিছে যে তেওঁলোকক ন্যায় দিয়াৰ চেষ্টা কৰিব আৰু সেই সূত্ৰে এই তদন্ত চলি ঋতু আপোনাক ধন্যবাদ জনাইছোঁ শেহতীয়া তথ্য জনোৱাৰ বাবে শেহতীয়া তথ্য তেওঁ জনাইছে যে আজি CIDৰ দলে সুনীল গগৈৰ পত্নী পুত্ৰ ভতিজাককে সামৰি পৰিয়ালৰ লোকক সোধা পোছা চলাব বেগ আৰু নথিপত্ৰ পৰীক্ষা কৰাৰ সম্ভাৱনা আছে উল্লেখ্য যে ইয়াৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছিল সুনীল গগৈৰ যি কাণ্ড সেই কাণ্ড সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল আজি মৃতদেহটো সুনীল গগৈৰ বুলি ভাবি থকা হৈছিল অৱশেষত মৃতদেহটো সুনীল গগৈৰ পৰিৱৰ্তে জাহাংগীৰৰহে মৃতদেহ ওলাইছিল কিন্তু ইয়াৰ পাছতে আৰক্ষীয়ে যি তদন্ত চলাই গৈছিল তদন্তৰ পাছত কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল প্ৰথম কথা চিণ্ডমুণ্ড বিচাৰি উলিওৱাত অসমৰ্থ হৈছিল আৰক্ষী আৰু দ্বিতীয় কথা সুনীল গগৈৰ পত্নীয়ে বাৰম্বাৰ কৈ আছিল জয়ন্ত গোস্বামী যিগৰাকী জনস্বাস্থ্য
বিশিষ্ট কাৰিকৰী বিভাগৰ অভিযন্তা জয়ন্ত গোস্বামী জড়িত হৈ আছে কিন্তু জয়ন্ত গোস্বামী কিয় তদন্তৰ আওতাত অহা নাই বা তৃতীয় কথা এজন দোকানে কৈছিল যে জাহাংগীৰ হুছেইন 30 মেৰ দিনা ডিব্ৰুগড়লৈ বুলি ৰাওনা হৈছিল আৰু সেই কথা মোক নিজে জনাই গৈছিল কিন্তু কোন সঁচা কোন মিছা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই আছে আৰু সুনীল গগৈ ক'ত আছে সুনীল গগৈৰ সন্ধান কিয় উলিয়াব পৰা নাই সেই সন্দৰ্ভতো কেতবোৰ চৰ্চা চলি থকাৰ মাজতেই CIDৰ দলে এই সন্দৰ্ভত তদন্ত চলাই গৈছে আৰু সোধা পোছা চলাব সোধা পোছাৰ অন্তত সকলোবিলাক তথ্য বা পোহৰলৈ আহিবনে নাই সেয়াও কিন্তু এতিয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈ ৰৈছে